খোলাকে আপোনালোকক দুটা কথা কওঁ এতিয়া মই যে ক'লো 30 বছৰ মানৰ পৰা কৰবাত আমাৰ ঘুণে ধৰিলে বুলি কালি মুখ্যমন্ত্ৰীয়ে শিক্ষক সমাজক দায়ী কৰিছে শিক্ষা ব্যৱস্থাটো আজিৰ অধ্যপতন হোৱাৰ কাৰণে মই কম আপোনালোকৰ এইখন মঞ্চৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি ডিফুত অৰ্ধ সত্য কথা কৈছে চূড়ান্ত সত্য কথা নাই কোৱা তেখেতে অৰ্ধ সত্য কথা কৈছে মই কম আজি অসমৰ চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থা যদি জহন্নামে গৈছে আজি যদি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি বৃহৎ প্ৰশ্নবোধক চিনৰ উদয় হৈছে তেনেহ'লে তাৰ কাৰণে মূলতঃ দায়ী আমাৰ বিগত চৰকাৰবিলাক এক নম্বৰত দায়ী আমাৰ চৰকাৰবিলাক তাৰ পিছত মই দায়ী কৰিম আমাৰ শিক্ষক সমাজ বা আমাৰ সামাজিক ব্যৱস্থাটো প্ৰথমতে তেখেতে যি ধৰণে আমাৰ শিক্ষক সমাজক দায়ী কৰিছে মই কিন্তু দায়ী নকৰোঁ মই দায়ী কৰিম আমাৰ চৰকাৰক কিয় আজিৰ পৰা অলপ দিনৰ আগৰ যিটো পৰিৱেশ আছিল জয় জয় মই আছিল কোনো কেতিয়াও চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি প্ৰশ্নৰ উদয় কৰা নাছিল আপোনাৰ মনত সন্দেহ নাছিল কোনো আশংকা নাছিল কোনো ভয় নাছিল বিনা দ্বিধাই আপুনি সেই চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ ওপৰত 100% আস্থা আৰু বিশ্বাস পোষণ কৰি আছিল এতিয়াও তেনেকুৱা বিদ্যালয় আছে বেলেগ বাদ দিয়ক আপোনালোকৰ এই সীমামূৰীয়া এই বিদ্যালয়খনৰ পৰা মই কম যোৰহাট আৰু শিৱসাগৰ জিলা তাৰ আটাইতকৈ উজ্জ্বল উদাহৰণ এতিয়াও শিৱসাগৰত এনেকুৱা বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয় আছে য'ত শিক্ষা গ্ৰহণ কৰাবৰ কাৰণে অভিভাৱকে ৰাতি বুন্দাপৰ দি পাছদিনাখনলৈকে তাত অপেক্ষা কৰিছে এতিয়াও বিদ্যালয় আছে শিৱসাগৰত যোৰহাটত এতিয়াও তেনেকুৱা বিদ্যালয় আছে চৰকাৰী মাধ্যমৰ কিন্তু কিমানখন আছে কিমানখন তেনেকুৱা চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকে সেই আস্থা আৰু বিশ্বাস পোষণ কৰি আছে 24 ঘণ্টাতকৈ বেছি আগতীয়াকৈ সেই বিদ্যালয়ত নাম ভৰ্তি কৰিবৰ কাৰণে অভিভাৱকে যে বুন্দাপৰ দিছে অসমত কিমানখন তেনেকুৱা বিদ্যালয় আছে এতিয়াও যে আছে এপাচি শাকত এটা জালুকৰ দৰে ভাগ্য ভাল কিন্তু এটা সময়লৈকে মোটামুটিভাৱে ঠিকেই আছিল সেই বিদ্যালয়বিলাক আজি যে ধ্বংস হৈ গ'ল আজি যে প্ৰশ্নবোধক চিনৰ উদয় হ'ল আশংকা হ'ল ভয় সোমালে আমাৰ মাজত ক'ৰ পৰা সোমালে মই ভাবোঁ ইয়াৰ কাৰণে প্ৰথম দায়ী মই আকৌ আপোনালোকক কৈছোঁ যে আপোনালোকৰ লগত মোৰ চিন্তাটো নিমিলিব পাৰে এইটো মোৰ চিন্তা মই ভাবোঁ প্ৰথম দায়ী 91 চনৰ যিখন হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছ চৰকাৰ সেই চৰকাৰখন প্ৰথম দায়ী কিয় কৈছোঁ মই যতদূৰ সম্ভৱ এই হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীবিলাকত সেইখনেই শেষৰখন চৰকাৰ আছিল য'ত শিক্ষকক প্ৰথম 3 বছৰ হোৱাৰ সময়ছোৱালৈকে 1 টকাও নোহোৱাকৈ শিক্ষকক নিযুক্তি দিয়া হৈছিল BSc পাছ কৰা ব্যক্তিয়ে হওক BA BEd থকা ব্যক্তিয়ে হওক সঁচাকৈ যিসকল যোগ্য ব্যক্তি তেওঁলোকে শিক্ষক হিচাপে নিযুক্তি পাইছিল প্ৰাথমিক বিদ্যালয় কওক LP ME হাইস্কুল হায়াৰ ছেকেণ্ডেৰী যি শিক্ষানুষ্ঠানৰ কথাই কওক মই ওপৰলৈ যোৱাই নাই কলেজ পৰ্যায়লৈ মই যোৱা নাই য'ত আমাৰ মেৰুদণ্ডটো গঢ় লয় য'ত জাতি নিৰ্মাণৰ আচল মেৰুদণ্ড তৈয়াৰ হয় এই প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়লৈকে মই এই চোৱা সময়ৰ কথা কৈছোঁ আপোনালোক তেতিয়ালৈকে যোগ্য ব্যক্তিবিলাকক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল আৰু যতদূৰ সম্ভৱ হিতেশ্বৰ শইকীয়াৰ প্ৰথমটো সেই 91 চনৰ যিখন চৰকাৰ তাৰ 3 বছৰলৈকে মোটামুটি ঠিকেই চলিছিল কিন্তু পিছৰ 2 বছৰ কি কৰিলে সেই চৰকাৰখনে মনত পেলাওক আপোনালোকে কি কৰিলে মোৰ চকুৰ আগত এই মুহূৰ্তত এনেকুৱা কেইজনমান শিক্ষকে অহা যোৱা কৰি আছে যিকেইজন শিক্ষকক মই হাড়ে হিমুজি চিনি পাওঁ এই মুহূৰ্তত এই মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ আগত কথা কৈ থকাৰ মুহূৰ্তত আৰু মই এটা কোৱাৰ লগে লগে আপোনালোকৰ চকুৰ আগত তেনেকুৱা বহুত শিক্ষক আহি যাব যি সেই সময়ত নিযুক্তি পাইছিল মই কি কথা কৈছোঁ জানে মাছৰ বজাৰত দৰদাম কৰাৰ ধৰণেৰে শিক্ষক যে বিক্ৰী হয় হিতেশ্বৰ শইকীয়াৰ সেই চৰকাৰখনৰ সেই শেষৰ 2 বছৰে আমাক শিকাই দিলে আমাক দেখুৱাই দিলে 25,000 পৰা 30-40,000 টকাত প্ৰথমবাৰৰ কাৰণে শিক্ষক
বিক্ৰী হোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল সেই ৯১ চনৰ সেই চৰকাৰখনে। তাৰ আগত যদি কৰিছিল মই নাজানো, মই সৰু, মই মোৰ জ্ঞান আৰু বুদ্ধিৰে মই যেতিয়া দেখিছোঁ মই সেই তেতিয়াৰ পৰা কৈছোঁ। মই ৮৫ চনৰ চৰকাৰখনৰ পৰা মোৰ জ্ঞান আৰু বুদ্ধিয়ে সকলোবিলাক কথা কয়, মই জানো। তাৰ আগৰ পৰিৱেশটো মই নাজানো, আৰু মোৰ দৃঢ় বিশ্বাস তাৰ আগত তেনেকুৱা পৰিৱেশ নাছিল। অধ্যক্ষ মহোদয়ে মোক কেইটামান কথা কৈছে, মোৰ ভাল লাগিছে যে কি কি লক্ষ্য লোৱা হৈছে, কি কি উদ্দেশ্য লৈছে। তাৰপিছতো মই আপোনালোককো ক'ম, ইমান আপোনালোক এই প্ৰেক্ষাগৃহটোত ইমানখিনি মানুহ ঠাস খাই আছে, যিহেতু এইকাৰণে আপোনালোক ঠাস খাই আছে, এই বিদ্যালয়খনৰ প্ৰতি আপোনালোকৰ এতিয়াও ক'ৰবাত নহয় ক'ৰবাত আস্থা আৰু বিশ্বাস এটা আপোনালোকৰ আছে, আপোনালোকৰ অন্তৰত আছেই। যিসকল ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোকৰতো স্বাভাৱিকতেই থাকিব, কিন্তু যিসকলে এতিয়াও পঢ়ুৱাই আছে, আপোনালোকে নিজৰ সন্তানক যিসকলে এতিয়াও পঢ়ুৱাই আছে, আপোনালোকৰ প্ৰতি মোৰ এটা অনুৰোধ, অকল নিজৰ সন্তানক ইয়ালৈ পঠিয়াই আপোনালোকে নিজৰ দায়িত্ব নাসামৰিব। আমাৰ যে মই কিছু সময় পূৰ্বে যে ক'লোঁ আমি দায়ী বুলি, আমি অভিভাৱক সমাজ দায়ী বুলি যে ক'লোঁ, মই কিয় ক'লোঁ? এখন ব্যক্তিগত খণ্ডৰ বা এখন প্ৰাইভেট বিদ্যালয়ৰ অভিভাৱক আৰু চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ অভিভাৱকৰ মাজতো আজি পাৰ্থক্য আছে। আমি নিজৰ সন্তানক, এই মধ্যবিত্ত শ্ৰেণীটোৰ অভিভাৱকবিলাকে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিওৱাৰ পিছতে আমাৰ দায়িত্ব শেষ বুলি ভাবোঁ। শিক্ষকক গতাই দিলোঁ, বছ হৈ গ'ল, আমাৰ দায়িত্ব শেষ। দিনটোলৈ সি বা তাই ওলাই গ'ল, আমাৰ কৰ্তব্য শেষ হ'ল। কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অভিভাৱকে তেনেকৈ ভাবিব পাৰেনে? পাৰে জানো কোনোবা? নোৱাৰে। সি বা তাই স্কুলৰ পৰা আহি যিমান পঢ়িব তাতকৈ তাৰ মাকে সন্ধিয়া বেছি পঢ়ে, হয়নে নহয়? আপুনি খবৰ লওক। কিন্তু আমি চৰকাৰী মাধ্যমৰ বিদ্যালয়লৈ পঠিওৱা অভিভাৱকে আমি পঢ়োনে তেনেকৈ? নপঢ়োঁ। হয়, পৰিৱেশটো বেলেগ, মই জানো, সেই পৰিৱেশটোৰ লগত কম্পেয়াৰেই নহয়, কোনো তুলনা নহয়। কিন্তু তথাপিও একো কৰিব নোৱাৰিলেও আমিবিলাকে অন্ততঃ এই কামটো কৰিব পাৰিব লাগিছিল যে মাজনী তুমি কি পঢ়িলা, আজি দিনটোত তুমি কি শিকিলা স্কুলত গৈ। নিজে পঢ়ুৱাব নোৱাৰিলেও সেই কথাটো অন্ততঃ আমি সুধিব পাৰিব লাগিছিল। কিন্তু আমি বহুত অভিভাৱকে, এই চৰকাৰী মাধ্যমত পঢ়োৱা আমি বহুত অভিভাৱকে আমি সেই কামটোও নকৰিলোঁ। স্কুলত গৈ সিনো কি পঢ়িলে, তাইনো কি পঢ়িলে, তাইনো কি শিকিলে, আমি খবৰ লোৱাৰ প্ৰয়োজনবোধ নকৰিলোঁ। প্ৰাইভেট বিদ্যালয়ত সেই পৰিৱেশটো আপুনি সপোনতো ভাবিব নোৱাৰে। তাত ডেইলি যিটো হোমৱৰ্ক, যিটো ঘৰুৱা কাম ছাত্ৰ ছাত্ৰীয়ে কৰিব লাগিবই, পিছদিনাখন দেখুৱাব লাগিবই। পৰীক্ষাৰ বহীত কিমান নম্বৰ পালে সেই নম্বৰটো অভিভাৱকক দেখুৱাইছেনে নাই তাৰ প্ৰমাণ হিচাপে পিছদিনা কিন্তু ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে গৈ শিক্ষকক দেখুৱাব লাগিবই, কাৰণ অভিভাৱকৰ তাত স্বাক্ষৰ লাগিব। এতিয়া আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকত এতিয়াও সেই পৰিৱেশটো আছে, কিন্তু যিটো সময়ত সেই কাৰা পৰিৱেশ এটা থাকিব লাগিছিল সেই পৰিৱেশটো নাথাকিল। আৰু নাথাকাৰ কাৰণে আজি যিমান যি গণ্ডগোলবিলাক হৈছে, হৈ এই পৰ্যায়ত পাইছেহি। মই সামগ্ৰিকভাৱে আপোনালোকক এই কথাটোহে এতিয়া ক'ব বিচাৰোঁ যে এজন মানুহৰ যেতিয়া ভৰিৰ বুঢ়া আঙুলিত বেমাৰ হয়, তেতিয়াহ'লে সেই মানুহজনে এজন ভাল চিকিৎসকৰ কাষ চাপিলে তেওঁ ট্ৰিটমেণ্টটো ভৰিৰ বুঢ়া আঙুলিতেই কৰিব। কিন্তু আমাৰ দুৰ্ভাগ্য হ'ল সেইটো, আমাৰ ৰাজ্যখনৰ চৰকাৰী মাধ্যমৰ এই শিক্ষা ব্যৱস্থাৰ যিটো বেমাৰ, আমাৰ এই বেমাৰটো হ'ল ভৰিৰ বুঢ়া আঙুলিত, আৰু আমি এতিয়া ট্ৰিটমেণ্ট কৰিলোঁ মূৰৰ চুলিত। ক'ৰ পৰা বেমাৰ ভাল হ'ব কওক? ভৰিৰ বুঢ়া আঙুলিত বেমাৰ হৈছে যেতিয়া তুমি ভৰিৰ বুঢ়া আঙুলিতেই ট্ৰিটমেণ্ট কৰিব লাগিব। কিন্তু আমি ভৰিৰ বুঢ়া আঙুলিত ট্ৰিটমেণ্ট কৰাতকৈ আমি ট্ৰিটমেণ্ট কৰিলোঁ মূৰৰ চুলিত। সেইকাৰণে আজি আমাৰ এই অৱস্থা হৈছে। আমাৰ চৰকাৰবিলাকে চব দিছে, কালিও মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছে, চব দিছে,
টেট শিক্ষক নিযুক্ত কৰাৰ পৰা আটাইতকৈ কোৱালিফাইড মানুহবিলাককে এতিয়া শিক্ষক হিচাপে নিযুক্ত কৰা হৈছে চাবলৈ গ'লে ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবৰ কাৰণে কি দিয়া নাই কম্পিউটাৰ দিয়াৰ পৰা আৰম্ভ কৰি এতিয়া স্কুটি দিয়ালৈকে চাইকেল লেপটপ টেবলেট দিয়াৰ পৰা কি দিয়া নাই ছাত্ৰ ছাত্ৰীকো মোক আপোনালোকে কওক এতিয়া ইমানবোৰ দিয়াৰ পিছতো যিটো আস্থা আৰু বিশ্বাস আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ ওপৰত মানুহৰ বৃদ্ধি হ'ব লাগিছিল বাঢ়িব লাগিছিল বাঢ়িছেনে আন্তঃগাঁথনি উন্নয়ন কৰিছে গুণোৎসৱ পাতিছে পোছাক ফ্ৰীকে দিছে ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম ফ্ৰীকে দিছে কিতাপ পত্ৰ ফ্ৰীকে দিছে আনকি মধ্যাহ্ন ভোজনো দিছে এইবিলাক জানো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দিয়ে নিদিয়ে ইয়াৰ এডমিশ্যনৰ নামত এটকাও দিব নালাগে ফ্ৰী কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত প্ৰত্যেক মাহতে ফিজ দিব লাগে তাৰ পিছতো কি যুক্তিত তেনেহ'লে ইমানখিনি সা সুবিধা দিয়াৰ পিছতো আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আমাৰ মানুহৰ আস্থা আৰু বিশ্বাস উভতি অহা নাই কিয় উভতি অহা নাই এই কথাটো মই হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থাকোঁতেও মই প্ৰশ্ন কৰিছিলোঁ যে অসমৰ যদি শিক্ষা ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন সঁচাকৈ হৈছে তেনেহ'লে মানুহৰ আস্থা আৰু বিশ্বাসটো কিয় ঘূৰি অহা নাই এইটোৱেই মূল কাৰণ মই ভাবোঁ এইটোৱেই মূল কাৰণ মই যে আপোনালোকক এইমাত্ৰ ক'লোঁ আমাৰ বেমাৰ হৈছে ভৰিৰ বুঢ়া আঙুলিত আৰু আমি ট্ৰিটমেণ্ট কৰি আছোঁ মূৰৰ চুলিত ক'ৰ পৰা বেমাৰ ভাল হ'ব আমাৰ চৰকাৰেও সেইটোৱেই ভুল কৰি আছে যিটো কৰিলে আমাৰ বিদ্যালয়বিলাকৰ ওপৰত আস্থা আৰু বিশ্বাস ঘূৰি আহিলহেঁতেন যিটো প্ৰক্ৰিয়াৰে গোটেই মানুহৰ হেৰাই যোৱা আস্থা আৰু বিশ্বাসটো ঘূৰাই আনিব লাগিছিল সেইখিনি নকৰাকৈ উপৰুৱাকৈ কিছুমান কাম কৰি থাকিলে যিটো কামৰ কাৰণে আজি এই অৱস্থা হৈছে আজিৰ দিনতো যে মই ক'লোঁ ৩১৪খন বিদ্যালয় আছে য'ত এজনো শিক্ষক নাই আজিৰ দিনতো যে মই ক'লোঁ ৪,৫০০ বিদ্যালয় আছে য'ত এজনীয়া শিক্ষকে পঢ়ুৱাই আছে এনেকৈ কি মানুহৰ আস্থা আৰু বিশ্বাস গঢ় ল'ব কেনেকৈ ল'ব যিবিলাক বিদ্যালয়ত শিক্ষকে অৱসৰ ল'লে তৎকালীনভাৱে শিক্ষক নিযুক্ত কৰিব লাগিছিল বছৰ বছৰ ধৰি পেলাই থ'লে অংক বিজ্ঞানৰ শিক্ষক নোহোৱাকৈ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিলে তাৰপিছত সেই বিদ্যালয়ৰ প্ৰতি আস্থা আৰু বিশ্বাস থাকিব নাথাকে স্বাভাৱিকতেই নাথাকে আৰু আজি সেই তাৰেই ফল ভুগিছোঁ আমিবোৰে মোৰ দুখ সেইটোতেই যে এইখন এখন মাত্ৰ কেইটামান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়া বিদ্যালয় নাছিল এই বিদ্যালয়বিলাক আছিল সঁচা অৰ্থত আমাৰ জাতিটোৰ মেৰুদণ্ড গঢ়াৰ কমাৰশাল মই আকৌ কৈছোঁ আপোনালোকক এই অঞ্চলটোক পোহৰ কৰাৰ এই বিদ্যালয়খন আছিল কমাৰশাল ইয়াত পিটি পিটি কমাৰে যেনেকৈ এটা শিল্প তৈয়াৰ কৰে তেনেহ'লে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক ইয়াত গঢ়া হয় তিল তিলকৈ তেনেকৈ গঢ়া হয় কোনোবা বিজ্ঞানী কোনোবা চিকিৎসক কোনোবা শিক্ষক কোনোবা ৰাজনীতিবিদ কোনোবা শিল্পী কোনোবা সাহিত্যিক কোনোবা সাংবাদিক কোনোবা ক্ৰীড়া সেই ধৰণৰ প্ৰতিভাৰ সৃষ্টি হৈছিল এনেধৰণৰ বিদ্যালয়বিলাকত আৰু সেইকাৰণে এই বিদ্যালয়বিলাক আমাৰ মেৰুদণ্ড আছিল আৰু এই মেৰুদণ্ড যেতিয়ালৈকে আমাৰ পোন হৈ থাকিব তেতিয়ালৈকে আমি জাতিটো জাতি হৈ থাকিম আৰু আজি যে আমি জাতিটো থেৰুচিঙা বেঙেনাৰ দৰে হ'বলৈ গৈ আছোঁ এই কাৰণেই হৈ আছোঁ কাৰণ আমাৰ এই মেৰুদণ্ড তেতিয়া ঘূনে ধৰিছে আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আস্থা আৰু বিশ্বাস লাহে লাহে হ্ৰাস পাইছে অকল চাকৰি কৰিছে শিক্ষকে সব শিক্ষকে চাকৰি কৰিছে বুলি মই ক'ব বিচৰা নাই কিন্তু যিসকল সেই ভুল যিসকলৰ বেয়া প্ৰভাৱৰ কাৰণে আমাৰ ক্ষতি হৈছে মই সেই সকলক উদ্দেশ্য কৰি কৈছোঁ অভিভাৱকসকলেও সেইটোৱেই ভুল কৰিছে এতিয়া 2023 চনৰ পৰা নতুন শিক্ষানীতি আহিছে ইতিমধ্যে আমাৰ ৰাজ্যখনত তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল আৰু 2023 চনৰ পৰা সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট হ'ব কাৰ্যকৰী হ'ব এই যে আমাৰ 23 চনৰ পৰা কাৰ্যকৰী হ'ব এই শিক্ষা ব্যৱস্থাটোৱে এতিয়া এটা আমূল পৰিৱৰ্তন আনিব বুলি ভবা হৈছে কিন্তু তাতেই প্ৰশ্নটো ভবাহে হৈছে হ'বনে নহয় এই বিদ্যালয়খনৰ ভৱিষ্যতো কিন্তু তাৰ লগত জড়িত হৈ আছে মই কিয় কৈছোঁ আপোনালোকক আগতে এটা পুৰণিকলীয়া ব্যৱস্থাৰ মাজেদি আমি শিক্ষা গ্ৰহণ কৰি আছিলোঁ আৰু সেই শিক্ষা লৈ আমাৰ ছাত্ৰ ছাত্ৰীবিলাক ওলাই গৈ আছিল যাৰ কাৰণে আমাৰ নিবনুৱা সংখ্যা বহুত বৃদ্ধি হ'ল 27 লাখতকৈও বেছি এতিয়া পঞ্জীকৃত আমাৰ নিবনুৱা আছে আমাৰ ৰাজ্যখনত
শিক্ষিত নিবনুৱা আহি থকা দিনত সেই সংখ্যাটো আৰু বৃদ্ধি হ'ব সেইবিলাক নোহোৱা কৰিবৰ কাৰণে কেতিয়াবাই আচলতে ব্যৱস্থাটো ল'ব লাগিছিল কিন্তু আমাৰ লোৱা নহ'ল এতিয়া এই নতুন শিক্ষানীতি আমাক কি দিব চাওক আগৰ যেটো ব্যৱস্থা আছিল সেই ব্যৱস্থাটো এটা সলনি কৰি দিব বিচৰা হৈছে অহা বছৰৰ পৰা আৰু মেট্ৰিক নাথাকিব আমি ইমান দিনে মেট্ৰিক দি আহিছিলোঁ এতিয়া আৰু মেট্ৰিক নাথাকিব এতিয়াৰ পৰা আৰম্ভ হ'ব হায়াৰ সেকেন্ডাৰী